নলবাৰীৰ বাহাজানীত প্ৰয়াত মন্ত্ৰী দেশপ্ৰাণ নগেন শৰ্মাৰ মৃত্যুবাৰ্ষিকী পালন। অসম গণ পৰিষদ নলবাৰী বিধানসভা সমষ্টিৰ উদ্যোগত আৰু বাহাজানী মণ্ডল সমিতিৰ সহযোগত তথা বাহাজানী ৰাইজৰ আতিথ্যত দেশপ্ৰাণ নগেন শৰ্মাৰ 25 সংখ্যক মৃত্যুবাৰ্ষিকী আজি দক্ষিণ নলবাৰী মহাবিদ্যালয় অগ্নিশালা সত্ৰ বাহাজানীৰ সমীপত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। অগপৰ নলবাৰী বিধানসভা সমষ্টিৰ সভাপতি সনাতন ৰাজবংশীয়ে সভাপতিত্ব কৰা স্মৃতিচাৰণ সভা আৰু বঁটা প্ৰদান সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কমল চন্দ্ৰ দাসে। সভাত দেশপ্ৰাণ নগেন শৰ্মা স্মাৰক বঁটা প্ৰদান কৰে অগপৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক। সভাত মুখ্য অতিথি হিচাপে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অগপৰ সাধাৰণ সম্পাদক ডাক্তৰ কমলাকান্ত কলিতা আদি উপস্থিত থাকি প্ৰয়াত নগেন শৰ্মাৰ স্মৃতি আলোকপাত কৰে। সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে অগপৰ সাধাৰণ সম্পাদক আকৰাম হুছেইন আৰু ধৰ্মেশ্বৰ ৰায়। নিউজ ডেস্ক ৰিপৰ্ট DA365 অসম। সময়ৰ সীমিত পুঁজি, সেই সময়ৰ চৰকাৰৰ বিভিন্ন ধৰণৰ অসুবিধাৰ মাজতো এই মানুহগৰাকীয়ে সদায় নলবাৰীখনৰ কাৰণে কিবা এটা কৰাৰ হেঁপাহ মনত পুহি ৰাখিছিল আৰু তাৰ প্ৰতিফলনো আমি সময়ে সময়ে দেখিবলৈ পাওঁ বা ইয়াত আমি এতিয়াও বহুত তাৰ প্ৰতিফলন দেখিছোঁ। হয়, সেই সময়বিলাক এনেকুৱা আছিল যে চৰকাৰৰ পুঁজিয়ে হওক বা বিভিন্ন ধৰণৰ সচ্ছলতা আজিৰ দৰে নাছিল, কিন্তু জাতিটোৰ কাৰণে অঞ্চলটোৰ কাৰণে কাম কৰাৰ যি তীব্ৰ হেঁপাহ আছিল তাৰ কাৰণে এইখিনি কৰিবলৈ সক্ষম হৈছিল। সমাজ শিল্পীৰ মন নাছিল। তেতিয়া তেজপুৰ কলেজৰ তেখেত সাধাৰণ সম্পাদক। নগেন শৰ্মা এগৰ জাতীয়তাবাদী ব্যক্তি আছিল। অসমক ভাল পাইছিল, অসমীয়া জাতিক ভাল পাইছিল, অসমৰ সংস্কৃতিক শ্ৰদ্ধা কৰিছিল, অসম গণ পৰিষদৰ অন্যতম কাণকৰ্তা আছিল। দেশপ্ৰাণ নগেন শৰ্মা ডাঙৰীয়াৰ 25 সংখ্যক মৃত্যুবাৰ্ষিকী আৰু আজি দিনটোত আমি আমাৰ শ্ৰদ্ধাৰ নেতা নগেন শৰ্মা ডাঙৰীয়াক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ এই অঞ্চলৰ জনপ্ৰতিনিধি হিচাপে হওক বা অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা হিচাপে হওক, অসমীয়া আৰু নলবাৰীবাসীৰ কাৰণে যি কৰি গৈছে সেয়া সঁচাকৈ সকলোৱে স্মৰণ কৰিব লাগিব। তেখেতৰ 3টা কাৰ্যকালৰ বিধায়ক হিচাপে যি ধৰণে এই অঞ্চলটোক আগবঢ়াই নিয়াৰ কাম কৰিছিল আমি সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু আজিৰ দিনটোত তেখেতৰ কৰ্মৰাজিক আমি স্মৰণ কৰিলোঁ। তাৰ লগে লগে আমাৰ দুয়োটা মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে একেলগে যাতে আমি খুব সুন্দৰভাৱে সদায় মিত্ৰতাৰে কাম কৰি যাব তাৰ এক পৰিৱেশ ৰচনা কৰা আৰু সকলো ক্ষেত্ৰতে নগেন শৰ্মা ডাঙৰীয়াৰ যিবিলাক আধৰুৱা কাম আছিল সেই কামবিলাক আমি আগবঢ়াই নিয়াৰ যাতে সকলোৱে একেলগে কাম কৰিব পাৰে সেই ধৰণে আমি চিন্তা কৰিছোঁ। তাৰ লগে লগে মই বহুদিন আগৰ পৰা এটা আশা আছিল যে নগেন শৰ্মা ডাঙৰীয়াৰ এটা প্ৰতিমূৰ্তি আমি বনাই থৈছিলোঁ আৰু অগপ দলৰ কাৰ্যালয় চৌহদতে আমি খুব কম দিনৰ ভিতৰত তাক পূৰ্ণাংগ ৰূপ দি কামখিনি সম্পূৰ্ণ কৰিম।